মুখ্যমন্ত্ৰী নিযুত আঁচনি এখন অসম চৰকাৰৰ এখন অন্যতম অভিলাষী আৰু বৃহৎ আঁচনি। এইখন আঁচনিৰ যোগেদি আজি সমগ্ৰ অসমৰ 1,60,000তকৈ অধিক ছাত্ৰীয়ে এই আঁচনিৰে উপকৃত হৈছে। বিশেষকৈ আমাৰ যিসকলৰ অভিভাৱক অভিভাৱিকা আৰ্থিকভাৱে দুৰ্বল, সেই অভিভাৱক অভিভাৱিকাসকলৰ যথেষ্ট আজি সকাহ হৈছে। সেই অভিভাৱক আজি কন্যা সন্তান, এই কন্যা সন্তানে আজি অত্যন্ত উৎফুল্লিত হৈছে, প্ৰেৰণা লাভ কৰিছে যে ভৱিষ্যত শিক্ষা জীৱন আগুৱাই যাবৰ কাৰণে যি এটা আৰ্থিক অনুদান প্ৰদান কৰা হৈছে। হায়াৰ ছেকেণ্ডেৰীত 1,000 টকা, দৰমহা তেওঁলোকে লাভ কৰিব 10,000 টকা, ডিগ্ৰী পৰ্যায়ত তেওঁলোকে 1,250 টকাকৈ লাভ কৰিব আৰু বিশ্ববিদ্যালয় পৰ্যায়ত তেওঁলোকে মাহে 2,500 টকাকৈ লাভ কৰিব। আৰু এই আঁচনিখনৰ যোগেদি আমাৰ ছাত্ৰীসকলে আমাৰ চৰকাৰৰ যিটো লক্ষ্য, অসম চৰকাৰৰ যিটো লক্ষ্য যে অসমৰ ছাত্ৰীসকলে প্ৰকৃত মানৱ সম্পদ ৰূপে সমাজখনৰ প্ৰতিষ্ঠা হ'ব লাগে, ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যৰ মহিলাসকলতকৈ আগবাঢ়ি যাব লাগে, যিটো পদক্ষেপ, যিটো প্ৰয়াস, এই প্ৰয়াস নিশ্চিতভাৱে আঁচনিখনৰ যোগেদি আমি সফল কাম হ'ব পাৰিম। আৰু অসমত বাল্য বিবাহ, গতিকে আমাৰ যদি আমি ভিতৰুৱা গ্ৰাম্য অঞ্চললৈ যাওঁ, জনজাতীয় অঞ্চল কিছু অঞ্চলত, আমাৰ চাহ বাগিচাৰ কিছু অঞ্চলত, চহৰ অঞ্চলত এতিয়াও ছাত্ৰীক পঢ়ুৱাৰ পিতৃ মাতৃৰ অসুবিধাৰ কাৰণে, আৰ্থিক অসুবিধাৰ কাৰণে তেওঁলোকে স্কুললৈ নপঠিয়াই, কলেজলৈ নপঠিয়াই ছাত্ৰীসকলক সোনকালে বিয়া দিব বিচাৰে, যিটো আমাৰ সমাজখনৰ কাৰণে অত্যন্ত ভয়ানক কথা। সমাজখনৰ কাৰণে এটা বৰ্তমান 1বিংশ শতিকাৰ এই যুগৰ কাৰণে আমাৰ অত্যন্ত লজ্জাজনক কথা আমাৰ সমাজৰ কাৰণে। গতিকে আৰ্থিক দৈন্যতাৰ কাৰণে আমি ছাত্ৰীসকলক সোনকালে বিয়া দি দিওঁ, বাল্য বিবাহ কৰোৱা হয়, যিটো আমাৰ সমাজখনৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিছে। মই যে আঁচনিখনৰ যোগেদি আমাৰ বাল্য বিবাহ যিটো আমি ৰোধ কৰা যিটো প্ৰয়াস, এই ৰোধ নিশ্চিত আইনী প্ৰক্ৰিয়া নহয়, এই প্ৰক্ৰিয়াৰ যোগেদি আমাৰ বাল্য বিবাহ নিশ্চিতভাৱে বন্ধ হ'ব আৰু ছাত্ৰীসকলে সমাজখনত প্ৰতি মানৱ সম্পদকে গঢ়ি দিবৰ সুযোগ লাভ কৰিব। কি ক'বা, কেনে অনুভৱ? ভালে লাগিছে, এই আঁচনি গ্ৰহণ কৰিছে, ভালে লাগিছে আৰু সেইটোৱে সহায় হ'ব বুলি ভাবিছো। সহায় হ'ব। বিকমত ফাৰ্ষ্ট ইয়েৰ। ঠিক আছে দিয়া।